গৰ্ভাৱস্থাৰ প্ৰথম 3 মাহ আটাইতকৈ বেছি বিশেষ কিয় সেই বিষয়ে জানো আহক আৰু এইখিনি সময়ত আমি আটাইতকৈ বেছি সাৱধানে কিয় থাকিব লাগে কিয়নো গৰ্ভাৱস্থাৰ প্ৰথম 3 মাহ হৈছে আটাইতকৈ ক্ৰুচিয়েল সময় যে গৰ্ভাৱস্থাৰ আটাইতকৈ যদি আপুনি কঠিন বা ক্ৰুচিয়েল সময় বুলি আপুনি বিচাৰে ক'বলৈ তেতিয়াহ'লে এই 3 মাহ অৰ্থাৎ 1 পৰা 12 সপ্তাহৰ এই সময়খিনি আমি ক'ম যে আটাইতকৈ কঠিন সময় আটাইতকৈ ক্ৰুচিয়েল পিৰিয়ড ফৰ এ প্ৰেগনেণ্ট ওমেন ইয়াৰ কাৰণটো হ'ল যে হৰম'নেল চেঞ্জ তীব্ৰ গতিত হয় তেওঁৰ নিজৰ বডিৰ হৰম'নেল চেঞ্জ তীব্ৰ গতিত হয় তেওঁৰ গৰ্ভস্থ সন্তানৰ দেহৰ তীব্ৰ গতিত বিকাশ ঘটে মানসিক বিকাশ ঘটে শাৰীৰিক বিকাশ ঘটে তেওঁৰ বডিৰ হৰম'নেল চেঞ্জ হয় হৰম'নেল চেঞ্জ হোৱাৰ লগে লগে বিভিন্ন ধৰণৰ প্ৰব্লেম তেওঁৰ আহে বমিটিং হ'ব মৰ্ণিং ছিকনেছৰ লগে লগে তেওঁ খোৱা বোৱাত অসুবিধা পাব বিভিন্ন ধৰণৰ স্মেল পাব খোৱা বস্তু যিখিনি তেওঁ আগতে পোৱা নাছিলে যিটো খোৱা বস্তু তেওঁ আগতে খাই ভাল পাইছিল সেইখিনি ভাল নাপাব কিছুমান খাবলৈ বেয়া পোৱা বস্তু তেওঁ ভাল পাব বা খাবলৈ যিহেতু মৰ্ণিং ছিকনেছ হৈ থাকিব বা ভমিটিং যদি কাৰোবাৰ অতিকৈ বেছি হয় খোৱা বোৱা কৰিব নোৱাৰিব গতিকে এই সময়খিনি আটাইতকৈ ক্ৰুচিয়েল সময় আৰু এই সময়খিনিতে গৰ্ভস্থ সন্তানৰ দেহত মাকৰ দেহৰ পৰা যিখিনি কিছুমান বেমাৰ ধৰক জাৰ্মান মেজেলছ যাক ৰুবেলা বুলি কোৱা যায় তেনেকুৱা ধৰণৰ কিছুমান সংক্ৰামক ৰোগ তেওঁৰ গৰ্ভস্থ সন্তানলৈ যোৱাৰ আটাইতকৈ সম্ভাৱনা বেছি থাকে লগতে ৰাগিয়াল বস্তুসমূহ যদি এগৰাকী প্ৰেগনেণ্ট লেডিয়ে খায় সেইসমূহৰ পৰা আটাইতকৈ বেছি হানি হয় এই সময়খিনিতে গতিকে এই সময়খিনি আটাইতকৈ বেছি কঠিন সময় আটাইতকৈ বেছি স্পেচিয়েল সময় গতিকে সকলোতকৈ বেছি কেয়াৰ ল'ব লগা সময় হ'ল এইখিনি আৰু এইখিনি সময়ত যিকোনো ধৰণৰ আপুনি টান কাম বা গধুৰ কাম কৰিব নালাগে যিখিনি দৈনন্দিন কৰিব পৰা আপোনাৰ বডিয়ে যিখিনি ছাপোৰ্ট কৰে যিখিনি কৰিলে আপোনাৰ শৰীৰে কষ্ট নাপায় তেনেকুৱা কাম কৰি আপুনি এক্টিভ হৈ থাকক খোজ কাঢ়ক ব্যায়াম কৰক য়োগা মেডিটেশ্যন কৰক সেইটো এক্সপাৰ্টৰ এবাৰ সহায় লৈ লওক তাৰ লগে লগে আপুনি যিখিনি খোৱা বোৱা ডায়েট যিখিনি আছে সেইখিনি ভালদৰে খাওক বেলেঞ্চ ডায়েট লওক ভালদৰে পানী খাওক ভালদৰে ৰেষ্ট কৰক এডিকুৱেটলি তেতিয়াহ'লে আপোনাৰ এই ফাৰ্ষ্ট 3 মান্থছটো আপোনালোকৰ খুব ভালদৰে যাব আৰু ফাৰ্ষ্ট 3 মান্থছ ভালদৰে যোৱাৰ লগে লগে নেক্সটখিনিও ভালদৰে গুচি যাব গতিকে এই ফাৰ্ষ্ট 3 মান্থছটো এইটো কাৰণে আটাইতকৈ বেছি স্পেচিয়েল বুলি কোৱা হয় আৰু এইখিনি সময়তে আটাইতকৈ বেছি এবৰ্চন হয় আৰু সেইটো বহুত দুখ লগা কথা এগৰাকী মাতৃৰ কাৰণে এবৰ্চন শব্দটো শুনিবলৈ দুখ লগা গতিকে এইখিনি সময়তকৈ আটাইতকৈ বেছি এবৰ্চন হয় যিটো একেবাৰে আমাৰ কাম্য নহয় এগৰাকী লেডিয়ে কেতিয়াও নাভাবে যে তেওঁৰ এবৰ্চন হওক তেওঁৰ গৰ্ভস্থ সন্তানটো নষ্ট হওক গতিকে এই 3 মাহত যিকোনো গধুৰ বস্তু ডাঙা তলত বহি কাম কৰা বিভিন্ন ধৰণৰ অত্যাধিক পৰিশ্ৰম জাতীয় শাৰীৰিক যিখিনি পৰিশ্ৰম আছে সেইখিনি কৰাৰ পৰা এগৰাকী প্ৰেগনেণ্ট লেডি বিৰত থাকিব লাগে আৰু এইখিনি যদি আপোনালোকে মানি চলে তেতিয়াহ'লে এই ফাৰ্ষ্ট 3 মাহ আপোনালোকে খুব ভালদৰে কটাব পাৰিব লগতে প্ৰেগনেঞ্চিৰ যিটো জাৰ্ণি আছে সেই জাৰ্ণিটো খুব আপোনালোকৰ ভালদৰে পাৰ হ'ব আপোনালোকে পৰিয়ালৰ ফেমিলিৰ হেল্প লওক আৰু ফেমিলিৰ মানুহসকলে বা হাজবেণ্ডে তেওঁক ফুল মাত্ৰাত ছাপোৰ্ট কৰক পূৰ্ণ মাত্ৰাত ছাপোৰ্ট কৰক আৰু এই 100% ছাপোৰ্টে আপোনাৰ পৰিয়াললৈ এটা সুস্থ সন্তানৰ আগমন ঘটাব গতিকে এই সময়খিনিত তেওঁক ছাপোৰ্ট কৰক আৰু বিভিন্ন ধৰণৰ শাৰীৰিক মানসিক ষ্ট্ৰেছৰ পৰা আপুনি বাচি থাকক ফূৰ্তিত থাকক তেতিয়াহ'লে আপোনাৰ প্ৰেগনেঞ্চি জাৰ্ণিটো অতিকৈ ভাল হ'ব থেংক ইউ ফৰ ৱাচিং